ইয়াত আৰু এক্টত কোনো এনআৰচিৰ শব্দ নাই। এনআৰচিত থাকিলেও যাব নাথাকিলেও যাব। এইখন আইনৰ লগত এনআৰচিৰ কোনো ৰেফাৰেন্সো নাই, এনআৰচিৰ কোনো সম্বন্ধও নাই। আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে এনআৰচিত নাম থাকিলেও নাথাকিলেও বিদেশীয়ে যদি বিদেশী বুলি প্ৰুভ হয় তেওঁ যাব লাগিব। সুপ্ৰিম কোৰ্টে কেইদিনমান আগত আৰু এটা জাজমেণ্ট দিছে যে এনআৰচিত নাম থাকা মানেই তেওঁ স্বদেশী নহয়। মেবি তেওঁৰ ক্লেইম এটা হ'ব মোৰ এনআৰচিত নাম আছে, কিন্তু গভৰ্ণমেণ্টে যদি প্ৰুভ কৰিব পাৰে যে তেওঁৰ এনআৰচিত নাম থাকিলেও এওঁ বিদেশী, এনআৰচিত নাম সোমোৱাটোৱে ভুল আছিল, বেলেগ বাপেকৰ নাম নিজৰ বাপেক বুলি কৈছিলে, তেতিয়া সুপ্ৰিম কোৰ্টে আৰু এটা জাজমেণ্ট কেইদিনমান আগতে দিছে যে এনআৰচিখন তেওঁৰ ছেফগাৰ্ড নহয়। এনআৰচিত নাম থাকা মানেই তেওঁ 100% ভাৰতীয় নুবুজায়। এইটো আৰু এটা বেলেগ এটা জাজমেণ্ট। কিন্তু এইখন এক্টত এনআৰচি চোৱা নোচোৱা কোনো কথা নাই। ডিচিয়ে যি সিদ্ধান্ত ল'ব সেইটোৱে ফাইনেল।